বিমানত উঠি নোপোৱা এজাক শিশুৰ সপোন পূৰণ হ'ল। আকাশৰ ওপৰেৰে উৰি থকা বিমানত উঠিবলৈ পালে শিশুজাকে। 12গৰাকীকৈ শিশুক বিমানত যাত্ৰা কৰোৱাই নহয়, বিদেশ ভ্ৰমণৰ বাবে লৈ গ'ল ৰাউণ্ড টেবল ইণ্ডিয়া নামৰ এটা বেচৰকাৰী সংস্থাই। সংস্থাটোৰ ফ্লাইট অফ ফেণ্টাসি নামৰ আঁচনিৰ জৰিয়তে 12গৰাকী শিশুৰ লগতে 2জন শিক্ষকক বিমান ভ্ৰমণৰ বাবে নিৰ্বাচন কৰিছে সংস্থাটোৱে। কামৰূপ, দৰং, উত্তৰ লখিমপুৰ আদি জিলাৰ শিশুসকলে পোনপ্ৰথমবাৰৰ বাবে বিমানত উঠিবলৈ পাই হৈ পৰে আনন্দিত। ৰাউণ্ড টেবল ইণ্ডিয়া সংস্থাটোৰ দ্বাৰা আৰম্ভ কৰা এই কাৰ্যসূচীয়ে ভ্ৰমণ শিক্ষা আৰু পৰস্পৰ সংস্কৃতি শিক্ষাৰ জৰিয়তে যুৱশক্তিক সবলীকৰণ কৰিব বিচাৰে। সেয়েহে কান্ধত বেগ লৈ সকলো হাঁহিমুখে ৰাওনা হ'ল বিমানত উঠি বিদেশলৈ। উল্লেখযোগ্য যে ৰাউণ্ড টেবল ইণ্ডিয়া নামৰ বেচৰকাৰী সংস্থাটোৱে সমগ্ৰ ভাৰততে অসহায় অৰ্থাৎ দুৰ্গম অঞ্চলত শিশুসকলৰ বাবে বিদ্যালয় নিৰ্মাণত কৰি আহিছে সহায়। বৰ্তমানলৈকে প্ৰায় 485 কোটি টকাতকৈ অধিক ব্যয় কৰি সমগ্ৰ দেশতে 9272টাতকৈ অধিক শ্ৰেণীকোঠা নিৰ্মাণ কৰি 1,02 লাখতকৈও অধিক শিশুক শিক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিছে। নমস্কাৰ, আমি ৰাউণ্ড টেবলৰ মেম্বাৰ্ছ হয়। আমাৰ লক্ষ্য এটা আছে যে অসুবিধাগ্ৰস্ত থকা ছাত্ৰ যাৰ বিদেশলৈ যোৱা বা উৰণীয়া জাহাজত বহা যাৰ মানে আশাই সপোন থাকে তাকে পূৰণ কৰাটো আমাৰ মানে বাস্তৱত ৰূপান্তৰিত কৰাটো আমাৰ লক্ষ্য। চ' আমি এইবাৰ 12জন ছাত্ৰক লখিমপুৰৰ 6জন, চাংচাৰীৰ 5জন আৰু আপোনাৰ দৰং জিলাৰ এজন ছাত্ৰ, টোটেল 12জন ছাত্ৰ আৰু 2জন শিক্ষাৰ্থীক আমি অসমৰ পৰা ছিংগাপুৰলৈ লৈ গৈ আছোঁ। এইটো আমাৰ ৰাউণ্ড টেবল ইণ্ডিয়াৰ ইনিচিয়েটিভ হয় আৰু প্ৰথমবাৰ এইটো আমাৰ ইণ্ডিয়াত আমি এইটো পদক্ষেপটো লৈছোঁ। কিমানজন যাব মুঠতে আমি 17জন যাম, 12জন ছাত্ৰ হৈ গ'ল, 2জন শিক্ষাৰ্থী হৈ গ'ল আৰু 3জন আমি ৰাউণ্ড টেবলৰ মেম্বাৰ্ছ যাম লগত। মূলতঃ আপোনাৰ ৰাউণ্ড টেবলৰ উদ্দেশ্যটো কি আছে? আমাৰ ৰাউণ্ড টেবলৰ আচল উদ্দেশ্য হ'ল ক্লাছৰুম বনোৱা। যোৱা 25 বছৰত আমি প্ৰায় 9,500 ক্লাছৰুম বনাইছোঁ গোটেই ইণ্ডিয়াত। তাৰে অসমত আমি প্ৰায় 1000ৰ ওপৰত ক্লাছৰুম বনাইছোঁ। প্ৰত্যেক জিলাত বেছিভাগ আমাৰ চৰকাৰী স্কুলত আমি ক্লাছৰুম বনাই গৈ আছোঁ। চ' এইকেইজন আমাৰে ক্লাছৰুম বনোৱা স্কুলৰে ছাত্ৰ হয়। এহেঁতক আমি আৰু মানে পঢ়া শুনাৰ বাদে ক্ৰছ কালচাৰ যিটো কয়, বেলেগ ঠাইত গৈ যিটো শিকিব পাৰিব, যিটো বেলেগ বিদেশত গ'লে যিটো মানে তেহেঁতি দেখিব শিকিব, সেইকাৰণে আমি